নমস্কাৰ বন্ধু বান্ধৱীসকল হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে সমৰ্থ পোৰ্টেলৰ যোগেদি কেনেদৰে অনলাইন এডমিশ্যন তেওঁলোকে ল'ব পাৰিব ইতিমধ্যেই ৱেবছাইট মুকলি হৈ গৈছে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে কেনেদৰে কৰিব আৰু নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব এই সকলোখিনি বিষয়ে আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিম আপোনালোকে নিশ্চয় জানে যে NEP 2020 অনুযায়ী অসম চৰকাৰে সমৰ্থ পোৰ্টেলৰ দ্বাৰা হায়াৰ ছেকেণ্ডেৰীৰ পিছত ডিগ্ৰী পৰ্যায়ত এডমিশ্যনৰ কাৰণে যোৱা বছৰৰ পৰা ব্যৱস্থা কৰিছে এই বছৰৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে এপ্ৰিল মাহৰ 4 তাৰিখৰ পৰা বহুতেই ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু বহুতেই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাকি আছে গতিকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে তেওঁলোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু ফোন নাম্বাৰ দি লগইন কৰিব লাগিব আৰু যিসকলে কৰা নাই তেওঁলোকে প্ৰথমবাৰৰ কাৰণে assamadmission.samorth.ac.in ত গৈ তেওঁলোকে লগইন কৰিব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ ইমেইল আইডি আৰু পাছৱৰ্ড দিব লাগিব পাছৱৰ্ড দি নতুনকৈ এটা আইডি ক্ৰিয়েট কৰি ল'ব লাগিব আৰু নতুনকৈ ৰেজিষ্টাৰ্ড হ'ব লাগিব অলৰেডি যিসকল ৰেজিষ্টাৰ্ড আছে তেওঁলোকে লগইন কৰিব লাগিব তেওঁলোকে নিজৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো আৰু যিটো ফোন নাম্বাৰ আৰু পাছৱৰ্ড দি তেওঁলোকে লগইন কৰিব লাগিব গতিকে কেনেদৰে কৰিব এটা 2024-25 বৰ্ষৰ কাৰণে কোন কোন ইউনিভাৰ্সিটিত বা কোন কলেজত কি বিভাগত আছে এই সকলোখিনি বিষয়ে আপোনালোকলৈ ভিডিঅ'টোত আগবঢ়াই দিম গতিকে এফিলিয়েটেড কি লিষ্ট আছে ডিউৰেশ্যন অফ দি কোৰ্স 4 বছৰৰ পৰা 5 বছৰ 4 ইয়াৰ্স কোৰ্স আছে আৰু 5 বছৰীয়া কোৰ্স আছে ডিপাৰ্টমেন্ট হ'ল ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আসাম নিশ্চয় আপোনালোকে জানে হায়াৰ এডুকেশ্যনৰ আন্ডাৰত এইটো কৰা হৈছে NEP 2020 অনুসৰি যোৱা বছৰৰ পৰা হৈছে এই বছৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আসাম ষ্টেট হায়াৰ এডুকেশ্যন পোৰ্টেলত এডমিশ্যন ল'বৰ কাৰণে আপুনি যদি ইতিমধ্যেই ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহ'লে লগইন কৰি কেনেদৰে আপুনি কৰিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখাই দিম ভিডিঅ'টো শেষলৈকে চাব আৰু কি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু ফ্ৰী এডমিশ্যনৰ কাৰণে কোনখন ইনকম সাৰ্টিফিকেট দিব লাগিব সেই সম্পৰ্কে আপোনালোকক কম গতিকে যিসকলে হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে লগইন কৰিব লাগিব আৰু যিসকলে কৰা নাই নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গতিকে তেওঁলোকৰ এটা ইমেইল আইডি দিছে দেখিছে এটা আপোনালোকে স্ক্ৰীনত সেই ইমেইল আইডিটো তেওঁলোকৰ হেল্পলাইন হিচাপে আপোনালোকক কিবা কৰি থাকিলে তাত সুধি ল'ব পাৰিব বা এটা হোৱাটছআপ নাম্বাৰো তাত আছে আপোনালোকে assamadmission.samorth.ac.in ত গ'লে পাব গতিকে যিটো বেচেলৰ ডিগ্ৰী কোৰ্সৰ কাৰণে যিখিনি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত আৰ্টছতে হওক সায়েন্সতে হওক বা কমাৰ্চতে হওক বা ভকেশনালতে হওক আপোনালোকে সমৰ্থৰ যোগেদিহে এতিয়া আপুনি আবেদন কৰিব পাৰিব আৰু কেতিয়াকৈ মেৰিট লিষ্টবিলাক প্ৰকাশ পাব সেই সম্পৰ্কেও কম ষ্টেপ গিটা আপোনালোকে ভালকৈ চাই লওক প্ৰথমতে আপোনালোকে গৈ assamadmission.samorth.ac.in ত গ'ল স্ক্ৰল কৰি পেলাই সেই ৰেজিষ্টাৰ্ড লিংকত আপুনি ইম্পৰ্টেণ্ট লিংকত আপুনি তাত ক্লিক কৰিলে যদি আপুনি প্ৰথমবাৰৰ কাৰণে কৰিছে তাত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব নহলে লগইন কৰিব লাগিব আৰু তাৰ পিছত আপুনি লগইন কৰাৰ পিছত আপোনাৰ ডকুমেণ্টখিনি আপলোড এডুকেশ্যনেল ডকুমেণ্টখিনি আপলোড কৰিব লাগিব যিখিনি আৰু অন্যান্য যিখিনি আপুনি আপলোড কৰিবলগীয়া ডকুমেণ্ট সেইখিনি আপলোড কৰিব লাগিব আৰু কি ডকুমেণ্ট লাগিব আপোনাৰ আপলোড কৰিবৰ কাৰণে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনাৰ সিগনেচাৰ লাগিব ইয়াৰ উপৰিও কেইবাটাও ইম্পৰ্টেণ্ট ডকুমেণ্ট আছে আপলোড কৰাৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব SSLC বা ইকুইভেলেন্ট ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট লাগিব SSLC ইকুইভেলেন্ট এডমিট কাৰ্ড SSLC ইকুইভেলেন্ট মাৰ্কশিট SSLC ইকুইভেলেন্ট পাছ সাৰ্টিফিকেট SSLC ইকুইভেলেন্ট ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট SS ইকুইভেলেন্ট মাৰ্কশিট SS ইকুইভেলেন্ট পাছ সাৰ্টিফিকেট বেংক পাছবুক কাষ্ট সাৰ্টিফিকেট ডিজেবিলিটি সাৰ্টিফিকেট লাগিব এইখিনি আপোনাৰ ডকুমেণ্ট লাগিব TGL ৰ কাৰণে লাগিব বা এক্স TGL ৰ কাৰণে সাৰ্টিফিকেট লাগিব আৰু এডমিশ্যন ডেট ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু যিসকলে ৰেজিষ্টাৰ কৰি দিছে তেওঁলোকে লগইন কৰি ল'ব কেনেকৈ লগইন কৰিব আপোনালোকক ক'লো যে assamadmission.samorth.ac.in ত গৈ ৰেজিষ্টাৰ্ড ইমেইল আইডি দি আপুনি পাছৱৰ্ড দি আৰু ফোন নাম্বাৰ দি লগইন কৰিব পাৰিব নতুনকৈ কৰিবলৈ হ'লে প্ৰথমে ভিজিট কৰি আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব কোনখিনি ইউনিভাৰ্সিটি আছে ভট্টদেৱ ইউনিভাৰ্সিটি বড়োলেণ্ড ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এনচিয়েন্ট ষ্টাডিজ ইউনিভাৰ্সিটি মাধৱদেৱ ইউনিভাৰ্সিটি মাজুলী ইউনিভাৰ্সিটি অফ কালচাৰ এইখিনি ইউনিভাৰ্সিটি তাত আছে আপুনি সিলেক্ট কৰিব পাৰিব ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্সিটি আৰ্য বিদ্যাপীঠ কলেজ ফৰকাটিং কলেজ জগন্নাথ বৰুৱা কলেজ আপুনি
তাত গ'লেই লিষ্টখন আহি যাব নিজৰ আপুনি চইচ মতে আপুনি কৰিব পাৰিব কোনখিনি আছে নিশ্চয় আপুনি স্ক্ৰীনত দেখিছে সকলোখিনি আপুনি যদি ফ্ৰী এডমিশ্যন ল'ব বিচাৰিছে তেতিয়া আপোনাৰ কোনখন ইনকম চাৰ্টিফিকেট দিব লাগিব সেই বিষয়ে নটিফিকেশ্যন আছে আপুনি যিকোনো চাৰ্কুল অফিচ অৰ্থাৎ SDC অফিচৰ পৰা আপুনি ইনকম চাৰ্টিফিকেটখন উলিয়াই দিব লাগিব অনলাইনত বেলেগ ধৰণে উলিওৱা চাৰ্টিফিকেট তেওঁলোকে হয়তো একচেপ্ট নকৰিব সেইকাৰণে যদি এডমিশ্যন ফ্ৰী কৰিম বুলি ভাবিছে আপুনি SDC অফিচৰ বা চাৰ্কুল অফিচৰ পৰা সেইখন ল'ব আজিলৈ আহোঁ ধন্যবাদ